বডি বনাম বুলি ভাবিছা, নিজকে ট্ৰান্সফৰ্ম কৰিম বুলি ভাবিছা, জিমলৈ যোৱা। দিন বাৰ তাৰিখ, বিশেষকৈ ফেচিলিটিজ সেইবিলাক চাই নাথাকিব। যদি কোনোবা জিমত ইকুইপমেণ্টছ কম আছে কিন্তু বেছিক এক্সাৰচাইজ খিনি যদি কৰিব পাৰি তেতিয়াহ'লে তালৈ যোৱা। কাৰণ তোমাৰ বডিয়ে চিনি নাপায় তুমি কেনেকুৱা জিমলৈ গৈছা। বডিয়ে এটাই জানে তুমি নিজকে ট্ৰেইন কৰিছা, তুমি নিজকে পুছ কৰিছা, তাৰ ফলত ৰিজাল্ট পাইছা। হাৱাবাজি শ্ব'বাজি কৰিবলৈ জিমলৈ নাযায়। সেই আগৰ ৰনি কলমেন হৈ গ'ল, ডৰিয়েন য়েটছ হৈ গ'ল, আৰ্নল্ড হৈ গ'ল, তেওঁলোকৰ দিনত কিনো ইমান ফেচিলিটিজ আছিল। তেওঁলোকৰ ট্ৰেইনিং কষ্ট নেক্সট লেভেলৰ আছিল। সেইটো টাইমত জিমৰ ভাইববিলাক বেলেগ আছিল। মানুহে ধৰা প্লেট বাৰ এক্সাৰচাইজ বিলাকো যদি কৰিছিল প্ৰায় বেচিক্স বিলাকে কৰিছিল। বেঞ্চ প্ৰেছ, ডেড লিফ্ট, বেণ্ট অভাৰ ৰ', বাৰবেল স্কোৱাট, নেক্সট লেভেলৰ ফিজিক কেৰি কৰিছিল তেওঁ। কিন্তু আজিকালি কি হয়, আমি যিমান ৱৰ্কআউট নকৰো সিমান কমপ্লেইন কৰো। খুব কমেহে ভালকে ৱৰ্কআউট কৰে। এতিয়া যিমান ফেচিলিটিজ আছে, যিমান নলেজ বিলাক সহজে পোৱা যায়, সেই তাহানিৰ তুলনাত মেক্সিমাম মানুহে ফিট হ'ব লাগিছে আৰু এটা ভাল ফিজিক কেৰি কৰিব লাগিছে। কিন্তু তেনেকুৱা মানুহ খুব কম, কাৰণ কষ্ট কৰিব নোৱাৰে, মাইণ্ডছেটটোৱে বিল্ড কৰিব নোৱাৰে। সেইকাৰণে মই ভাবো মানুহে যিমান ফেচিলিটিজ পায় সি দুৰ্বল হয়, লগতে এলেহুৱা হয়, যদি সি নিজৰ মাইণ্ডছেটটো ষ্ট্ৰং কৰি ৰাখিব নোৱাৰে। ইয়াত হয়তো বহুতেও ভাবিব পাৰে যে মই এজন প্ৰফেচনেল বডি বিল্ডাৰৰ লগত সাধাৰণ মানুহৰ হেল্থ আৰু ফিটনেছৰ কথা কম্পেয়াৰ কৰিছো। আচলতে সেইটো নহয়। মাইণ্ডছেট